শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যিশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। সকলোলৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই এই ধাৰাবাহিক বাইবেল অধ্যয়ন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক পবিত্ৰ বাইবেলৰ তত্ত্বসমূহ শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। নমস্কাৰ। আমি ধাৰাবাহিকভাৱে বাইবেল অধ্যয়ন কৰি আহিছোঁ যোহনে লিখা শুভবাৰ্তা ভিত্তি কৰি। আজি আমি 6 অধ্যায় অৰ্থাৎ যোহনে লিখা শুভবাৰ্তা 6 অধ্যায় 60 পৰা 71 পদৰ ভিত্তিত আমি এটি বিষয় আলোচনা কৰিম, আৰু এই হৈছে শিষ্যত্বৰ বেছ, দি কষ্ট অফ ডিচাইপলশ্বিপ। আমি পাঠ কৰি ল'ম। তাতে তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি ক'লে, ই বৰ টান কথা, ইয়াক কোনে শুনিব পাৰে? তেওঁৰ শিষ্যবিলাকে এনে বোলমাত কৰে। তাক যীশুৱে নিজে মনতে জানি তেওঁলোকক ক'লে, এই কথাই তোমালোকৰ বিঘিনি জন্মাইছেনে? তেন্তে মানুহৰ পুত্ৰক আগৰ থকা ঠাইলৈ উঠা দেখিলে কি ক'বা? আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। মই তোমালোকক যিবোৰ কথা কৈছোঁ সেই কথাই আত্মা আৰু জীৱন। কিন্তু তোমালোকৰ মাজত কোনো অবিশ্বাসী আছে। কিয়নো কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত সোধাই দিব, তাক যীশুৱে আদিৰে পৰা জানি আছিল। তেওঁ আৰু ক'লে, এই নিমিত্তে মই তোমালোকক কৈছিলোঁ, পিতৃৰ পৰা শক্তি দিয়া নহ'লে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। তাৰ পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিলে। এতেকে যীশুৱে 12জন পাচনিক ক'লে, তোমালোকেও যাবলৈ ইচ্ছা কৰানে? চিমন পিতৰে উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে, আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰ জনা, ইয়াকে আমি বিশ্বাস কৰি জানিছোঁ। যীশুৱে তেওঁলোকক উত্তৰ দিলে, মই তোমালোক 12জনক মনোনীত কৰা নাইনে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল আছে। ইস্কৰিয়তীয়া চিমনৰ পুত্ৰ যিহুদাৰ বিষয়ে তেওঁ এই কথা ক'লে, কিয়নো 12জনৰ মাজৰ যিটোৱে তেওঁ শত্ৰুৰ হাতত সোধাই দিব, সেইটোৱেই সি। যীশুখ্ৰীষ্টৰ শিষ্য হোৱাৰ বেছ আছে। খৰচ, স্কুল কলেজৰ ছাত্ৰ হ'বলৈ হ'লে, ষ্টুডেণ্ট হ'বলৈ হ'লে ফিজ দিব লাগে। খ্ৰীষ্টিয়ান হ'বলৈ হ'লে, যীশুৰ শিষ্যত্ব গ্ৰহণ কৰিবলৈ হ'লে কি খৰচ, কি ব্যয়, কি বেছ আছে, কষ্ট, সেয়ে আজি আমাৰ আলোচ্য বিষয়। ইটালী দেশৰ জেনেৰেল, আজি বহু বছৰ আগৰ কথা, গেৰিবল্ডিয়ে কৈছিল, গেৰিবল্ডি, তেওঁ কৈছিল, তেওঁ যেতিয়া আৰ্মিৰ কাৰণে তেওঁ ৰিক্ৰুট নিযুক্তি দিব বিচাৰে, তেওঁ
আহ্বান জনাইছে মানুহবিলাকক, ডেকাসকলক। তেওঁ কৈছিল, মোৰ দিবলৈ দৰমহা নাই, কোৱাৰ্টাৰ নাই থাকিবলৈ, কিবা যোগাৰ নাই, প্ৰভিজন নাই, মই কি দিম? ভোক অনাহৰে থকা, পিয়াহত আতুৰ হোৱা আৰু যুদ্ধলৈ যাত্ৰা কৰা, মাৰ্চ কৰা, যুদ্ধ আৰু মৃত্যু। তথাপি যিসকলে নিজ দেশক ভাল পায়, প্ৰেম কৰে, তেওঁ মোৰ পিছে পিছে আহক। এয়া গেৰিবল্ডিয়ে দিয়া আহ্বান। যীশুখ্ৰীষ্টৰ প্ৰত্যাহ্বান তাতোতকৈ টান, কঠিন। সেয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যে শিষ্যত্বৰ বেছ। যীশুৱে কৈছিল, আমি পঢ়ি আহিলোঁ, যিকোনোৱে নিজৰ ক্ৰুচ লৈ, আমি এইটো লোকে লিখা খবৰ তাত পাইছোঁ, মোৰ পাছে পাছে নাহে, তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। আমি যীশুৰ শিষ্যত্ব গ্ৰহণ কৰিবলৈ হ'লে আমি যীশুক অগ্ৰাধিকাৰ দিব লাগিব, সকলো ত্যাগ, আনকি নিজৰ প্ৰাণকো অপ্ৰিয় বুলি নামানিলে মোৰ শিষ্য হ'ব নোৱাৰে বুলি যীশুৱে কৈছিল। ইয়াতে যীশুৰ তেজ আৰু মাংস খোৱাৰ সন্দৰ্ভত যিহুদীসকলে কৈছিল, ই বৰ টান কথা, কোনে শুনিব পাৰে? যীশুক স্বীকাৰ কৰা অনেকে যীশুৰ তেনে উক্তি বিশ্বাস কৰিবলৈ টান পাইছিল, বিঘিনি পাইছিল। ইয়াত টান কথা বুলি কৈছে, গ্ৰীক ভাষাত স্কেলৰছ মানে বিঘ্নজনক, অগ্ৰহণীয়। যীশুৱে কৈছে, এই কথাই তোমালোকৰ বিঘিনি জন্মাইছেনে? তেওঁলোকে যীশুক নকলেও বা আপত্তি নকৰিলেও যীশুৱে বুজিছিল তেওঁ অন্তৰ্যামী। মানুহৰ পুত্ৰ আগৰ থকা ঠাইলৈ উঠা দেখিলে কি ক'বা? যীশুৱে প্ৰশ্ন কৰিছে। অৰ্থাৎ যীশুৰ স্বৰ্গাৰোহণ হোৱা দেখিলে, যীশুৱে সোঁশৰীৰে যেতিয়া স্বৰ্গলৈ আৰোহণ কৰিব, যীশুৰ স্বৰ্গাৰোহণে প্ৰমাণ কৰে যে তেওঁ আগৰ থকা ঠাই স্বৰ্গ বা ঈশ্বৰৰ পৰা তেওঁ অহা। আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। যীশুৱে কৈছিল, মই তোমালোকক যিবোৰ কথা কৈছোঁ সেই কথাই আত্মা আৰু জীৱন। অৰ্থাৎ যীশুৰ বাক্য আৰু শিক্ষা হৈছে আত্মিক জীৱন। যীশুৱে কোৱা তেওঁৰ তেজ আৰু মাংস বুলি আক্ষৰিক অৰ্থত আমি ভাঙনি কৰিলে নহ'ব, যিটো লিটাৰেল ইণ্টাৰপ্ৰিটেশ্যন নহ'ব। নিকোডিমেও বুজি পোৱা নাছিল। আমি আগে অধ্যয়ন কৰি আহিলোঁ যীশুৰ লগত যে কথোপকথন হৈছিল, নিকোডিম নামৰ পণ্ডিতজনে নতুন জন্মৰ বিষয়ে কৈছিল। নিকোডিমে তেতিয়া কৈছিল যে মানুহ জন্ম হৈ বুঢ়া হ'লে তেওঁ কেনেকৈ নতুন জন্ম হ'ব পাৰে? তেওঁ দ্বিতীয়বাৰ আকৌ মাকৰ গৰ্ভত সোমাই জন্মিব পাৰেনে? এইবুলি নিকোডিমে যীশুক সুধিছিল। যীশু অন্তৰ্যামী। যদিও অনেকে যীশুৰ পিছে পিছে গৈছিল, তেওঁলোকে যীশুক সাধাৰণ মানুহ বা ধৰ্মগুৰু বা আচৰিত চিন দেখিহে তেওঁৰ পিছে পিছে গৈছিল। যীশুৰ প্ৰতি তেওঁবিলাকৰ বহুতৰে প্ৰকৃত বিশ্বাস হোৱা নাছিল। আনকি শিষ্যসকলৰ মাজত এজনে, ইস্কৰিওতীয়া যিহুদাই, যীশুখ্ৰীষ্টক সোধাই দিছিল, বিত্ৰে কৰিছিল। যীশুৱে কৈছে, পিতৃৰ পৰা শক্তি দিয়া নহ'লে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। যীশুক বিশ্বাস কৰিব পৰাটো এইটো ঈশ্বৰৰ কাম। ঈশ্বৰে আকৰ্ষণ কৰে, ঈশ্বৰে মানুহক যীশুৰ ওচৰলৈ আনে। আমি 6 অধ্যায় 44 পদত আমি পাইছোঁ। তাৰে পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিলে। যীশুৰ লগত অনেক ক্ৰাউড বুলি কৈছে বাইবেলত, অনেক মানুহৰ দল, জনতা সমাগম, প্ৰভু প্ৰভু নাথ নাথ বুলি কৈ, কাৰণ তেওঁ আচৰিত কাম কৰিছিল। তেওঁলোকে দেখিছে, ৰোগী সুস্থ কৰিছে দেখিছে, পানীৰ ওপৰত খোজকাঢ়িছে দেখিছে, আনকি মৰা মানুহক জীয়াইছে দেখিছে, আচৰিতভাৱে খাবলৈ দিছিলে 5টা পিঠা 2টা মাছেৰে। সেইকাৰণে অনেক মানুহ, বহুত মানুহ যীশুৰ পিছে পিছে গৈছিল।
কিন্তু যীশুৱে যেতিয়া তেওঁৰ তেজ আৰু মাংস খোৱা কথা ক'লে, তেওঁলোকে তাতে বিঘিনি পাই গ'ল, কাৰণ তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই, বুজিব পৰা নাই কথাটো কি কৈছে, আৰু তেওঁৰ লগত অহা যোৱা নকৰিলে, আৰু যীশুক এৰি দিলে, যীশুক বাদ দিলে। তাৰ পৰা বুলি কৈছে গ্ৰীক ভাষাত একটোতো, মানে সেই সময়ৰ পৰাই আৰু তেওঁলোকে এই কথাত বিঘিনি পাই যীশুক এৰি দিলে। বহুত মানুহে আজিও জীৱনত তেনে বিঘিনি পায়, বাধা পায়, পৰিয়ালৰ পৰা, সমাজৰ পৰা বা বাইবেলৰ শিক্ষাৰ পৰা বাধা পায়, আঁতৰি যায় যীশুৰ পৰা। তেনে বহুত উদাহৰণ আছে। যীশুৱে তেতিয়া তেওঁক মানি চলাত আটাই স্বাৰ্থপৰ আৰু সাংসাৰিক মনোভাৱৰ বিৰুদ্ধে যে ক'লে, তেতিয়া বহুতে আঁতৰি গ'ল, যীশুক এৰি দিলে। তেওঁলোকে যীশুৰ তেজ আৰু মাংস খোৱা কথাও গ্ৰাহ্য কৰিব পৰা নাছিল। যীশুৰ তেজ আৰু মাংস খোৱা সেইটো প্ৰায়শ্চিত্তকাৰী মৃত্যুৰ কথা কৈছিল যীশুখ্ৰীষ্টই। লিটাৰেলি তেওঁৰ তেজ মাংস খোৱা নৰসাধক এই হিচাপত কোৱা নাছিল তেওঁ, কিন্তু তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই যিহুদীসকলে। যীশুৱে সেই 12জনক, তেওঁৰ যি 12জন শিষ্য আছিল, তেওঁলোককো প্ৰত্যাহ্বান জনাইছে যে তোমালোকেও যাবলৈ ইচ্ছা কৰা নেকি মোক এৰি? তেতিয়া পিতৰে উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱন আপোনাৰহে, অনন্ত জীৱনৰ কথা আপোনাৰহে। পিতৰে যীশুক প্ৰভু আৰু মচীহ বুলি স্বীকৃতি দিছে, আৰু তেওঁতে যে অনন্ত জীৱন আছে তেওঁ জানিছে। পিতৰে যীশুক মচীহ বুলি স্বীকাৰ কৰিছে। আমি মঠি 16:13 আমি পাওঁ। যীশুৰ 12জন শিষ্যহে থাকিল, এইবিলাক মানুহে যীশুক এৰি গুচি গ'লগৈ। আৰু সেই 12জন শিষ্যৰো আকৌ এজন, অৰ্থাৎ ইস্কৰিয়তীয়া যিহুদা, দিয়াবল বুলি কৈছে। এইটো দিয়াবল গ্ৰীক শব্দৰ পৰা দিয়াবলছ, যাত শয়তানৰ এটা নাম হয়, তাৰমানে প্ৰবঞ্চক, প্ৰবঞ্চনা কৰে, ঠগে, অৰ্থাৎ যিজনাই যীশুখ্ৰীষ্টক বিদ্ৰোহ কৰিলে, বিশ্বাসঘাতকতা কৰিছিল, শত্ৰুৰ হাতত হেৰাই দিছিল, এইজন শিষ্য ইস্কৰিয়তীয়া যিহুদাই। যীশুৱে শিষ্যত্বৰ বিষয়ে লোকে লিখা হ'ব বাৰ্তা দুটা সুন্দৰ দৃষ্টান্ত দাঙি ধৰিছে। দৃষ্টান্ত দুটা পেৰেবল লোক 14:25-33 আছে। সেই হৈছে এটা গড় কাৰেং টাৱাৰ নিৰ্মাণ কৰা, আৰু আনটো হৈছে যুদ্ধলৈ যোৱা। আৰু ইয়াৰ এটা ঐতিহাসিক ভিত্তিও আছে। এই হৈছে ৰোমাৰ তেতিয়া যি গভৰ্ণৰ, ৰোমান গভৰ্ণৰ পিলাতে এটা জল প্ৰণালী, একোডাক বুলি কয় ইংৰাজীত, এটা পাৰ্কৰ দৰে নিৰ্মাণ কৰিবলৈ তেওঁ আৰম্ভ কৰিছিল। কিন্তু ফাণ্ড বা ধনৰ অভাৱত কামটো তেওঁ এৰি দিলে। আকৌ যুদ্ধলৈ যোৱা, তাৰো এটা ঐতিহাসিক ভিত্তি আছে। সেইটো হৈছে আৰেটাছ নামৰ এজন আৰবীয়া ৰজা আছিল। তেওঁ কম সেনা, কম আৰ্মি লৈ বেছি আৰ্মি শক্তি থকা হেৰ'ড টেট্ৰাক নামৰ ৰজাজনৰ বিৰুদ্ধে যুদ্ধলৈ ওলাই গৈছিল, আৰু খুব বেয়া ধৰণে তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। এই দুটা দৃষ্টান্তৰ পৰা যীশুৱে এই শিক্ষা দিয়ে যে সকলোতকৈ খ্ৰীষ্টক অগ্ৰাধিকাৰ দিব লাগিব। এটা টাৱাৰ বনাবলৈ হ'লে তেওঁ সেইটো সামৰ্থ্য আছে নাই, তেওঁ সেইখিনি তেওঁ ব্যয় কৰিব পাৰিব নোৱাৰিব, সিমানখিনি তেওঁৰ ধন তেওঁ আছে নাই, তেওঁ আগতে চিন্তা কৰি আঁচনি কৰিহে তেওঁ আগবাঢ়িব পাৰে। অৰ্থাৎ খ্ৰীষ্টলৈ অহাটো এইটো সাধাৰণ কথা নহয়। কাৰণ যীশুখ্ৰীষ্ট বিশ্বাস কৰাটো এনেই ওপৰতে বা আলাসতে খ্ৰীষ্টিয়ান জীৱন চলি যোৱা নহয়। যি যীশুখ্ৰীষ্টই আহ্বান কৰিছে, ঠেক দুৱাৰৰ কথা কৈছে, নেৰো গেট, ঠেক বাটৰ কথা কৈছে, নেৰো ৱে, সেই বাটে অৰ্থাৎ খ্ৰীষ্টীয়ৰ বিশ্বাসী পথ বা এই যাত্ৰা ইমান সুগম নহয়, কণ্টকপূৰ্ণ পথ হয়। কিন্তু আমি জানিব লাগে যীশুৱেই আমাৰ সহায়কৰ্তা, তেওঁৱে আমাক চলাই লৈ যায়। আমাৰ সেইটো বিশ্বাস, সেইটো ভৰসা থাকিব লাগিব। অৰ্থাৎ যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে আমাৰ অনন্ত জীৱন বা পৰিত্ৰাণ সেয়াটো আছেই, কিন্তু খ্ৰীষ্টিয়ান জীৱনত চলি যোৱা এনেই আলাসতে, উপাঙতে, অনায়াসে, সহজে চলি যোৱা জীৱন নহয়। ই এটা হৈছে
উৎসৰ্গিত জীৱন, ই এটা হৈছে প্ৰত্যাহ্বানপূৰ্ণ জীৱন, পাপৰ পৰা আঁতৰি থকা জীৱন, ভোগবিলাস মানসিক অভিলাষৰ পৰা আঁতৰি থাকি ঈশ্বৰ সমৰ্পিত, তেওঁৰ ধাৰ্মিক আৰু পবিত্ৰতা বিচাৰি যোৱা, নিজৰ স্বাৰ্থ ত্যাগ কৰি ঈশ্বৰৰ ইচ্ছা আগত ৰাখি যীচুলৈ লক্ষ্য কৰি চলি যোৱা জীৱন। আৰু এই বিষয়ে আমি পাইছোঁ, এই হৈছে শিষ্যত্বৰ বেছ বা ব্যয় বা খৰচ। খ্ৰীষ্টিয়ান হোৱা আমি এনেই সহজ বুলি ভাবিব নালাগে, উপাঙতে আলাসতে নহয়। যীচুৰ যিটো আহ্বান, ক্ৰুচ লৈ মোৰ পিছে, ক্ৰুচ মানে হৈছে ত্যাগ, আত্মত্যাগ। ক্ৰুচ লোৱা মানেই পেলেষ্টাইনত তেতিয়া মৃত্যুলৈ যোৱা, মৃত্যু পৰ্যন্ত তেওঁ যীচুৰ বিশ্বাসী হৈ চলিব লাগিব। সমাজৰ পৰা গ্লানি হওক, অপমান হওক, অপবাদ হওক, তিৰস্কাৰ হওক, আনকি প্ৰাণ সংকট হওক, এই সকলো নেওচি খ্ৰীষ্টক অগ্ৰাধিকাৰ দি চলি যাব লাগিব। আৰু তেনে জীৱনহে প্ৰকৃত খ্ৰীষ্টিয়ান জীৱন বা যীচুৰ শিষ্যৰ সেয়েহে লক্ষণ, সহায়কৰ্তা যীশুখ্ৰীষ্ট, তেওঁ পবিত্ৰ আত্মা আছে। আপোনাৰ আমাৰ তেনে উৎসৰ্গিত জীৱন থাকিব লাগিব। আপুনি যেন তেনে এজন যীচুৰ বিশ্বাসী হৈ চলিবলৈ প্ৰভুৱে অনুগ্ৰহ কৰক, আশীৰ্বাদ কৰক। ধন্যবাদ।